হাই ছাত্ৰ ছাত্ৰীসকল, অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। তো আজি আমি 2.2 এক্সাৰচাইজৰ আমি 4 নম্বৰ এক্সাম্পলটো আলোচনা কৰিম। আমি জটিল সংখ্যা দশমমান শ্ৰেণীৰ জটিল সংখ্যা আলোচনা কৰি আছিলো, ঠিক আছে। যিবিলাকে নতুনকৈ আহিছে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। কণ্টিনিউ আমাৰ চলি থাকিব ক্লাছ, ঠিক আছে। তো চাবা কি দিয়া আছে যে যদি Z1 ইজুগেল 2 + 3i, Z2 মানে 1 - 2i, তো তলত এইকেইটা আমাক প্ৰমাণ কৰিব দিছে। এডাল Z1 + Z2 বাৰ ইজুগেল Z1 বাৰ + Z2 বাৰ, এনেকে এটা কিতাপত দিয়া আছে। এক্সাম্পল কেইটা চাই ল'বা, ঠিক আছে। তো এতিয়া চাবা আমি আমি প্ৰথম এইটো উলিয়াম। চাবা এইটো কি উলিয়াব দিছে, Z1 + Z2 বাৰ সমান Z1 বাৰ + Z2 বাৰ, ঠিক আছে। তো প্ৰথমতে তোমালোকে কি উলিয়াই লোৱা, Z1 + Z2 উলিয়াই লোৱা, ঠিক আছে। তো Z1 + Z2 মানে কি, এই দুটা যোগ কৰি দিব লাগিব না। 2 + 3i যোগ Z1 মানে 2 + 3i আৰু Z2 মানে 1 - 2i। তো এতিয়া চাবা এইটো 2 একে কিমান হ'ব, 3 হ'ব। আৰু এইটো কি হ'ব, 3টা আইৰ পৰা 2টা আই গেলি আমাৰ এটা আই থাকিব, ঠিক আছে। 3 + i হ'ব, ঠিক আছে। তো এইটো আমাৰ যদি বাৰ লওঁ মানে সংযুগ্ম লওঁ, সংযুগ্ম ল'লে এইটো আই ভাগৰ চিনটো সলনি হয়, প্লাছ থাকলে মাইনাছ, মাইনাছ থাকলে প্লাছ, ঠিক আছে। তো আমি Z1 + Z2 বাৰ মানে 3 - i পালো, এইটো 1 নম্বৰ দিলো আমি। এতিয়া চাবা, এতিয়া আমি কি কৰিম, Z1 বাৰ আৰু Z2 বাৰটো উলিয়াই ল'ম। এতিয়া Z1 বাৰ মানে কি, Z1 বাৰ মানে খালি Z1 মানে 2 + 3i হলি Z1 বাৰ মানে 2 - 3i, নিশ্চয় বুজি পাইছা। Z2 বাৰ মানে একেদৰে 1 - 2i হলি আই ভাগৰ আগৰ চিনটো সলনি হ'ব, 1 + 2i হ'ব, ঠিক আছে। তো এই দুটা এতিয়া যোগ কৰি দিয়া। এতিয়া Z1 বাৰ + Z2 বাৰ, Z2 বাৰ, তো Z1 বাৰ মানে কি আছে, 2 - 3i, 2 - 3i প্লাস Z2 বাৰ মানে 1 + 2i, ঠিক আছে। নিশ্চয় বুজি পাইছা। তো এইটো কি হ'ব চাই লোৱা, 2 একে কিমান, 2 একে 3, আৰু এইটো 3টা আই ধাৰ 2টা আই জমা, তাৰমানে এটা আই ধাৰ, এইটো তোমালোকে 2 নম্বৰ দিয়া, ঠিক আছে। তো একটো কি পালা চাই লোৱা, একটো কি পালা, Z1 + Z2 বাৰ মানে 3 - i, আৰু Z1 বাৰ + Z2 বাৰ মানে 3 - i, 2 3 - i পালা, ঠিক আছে। তাৰ মানে 1 আৰু 2 কি পালো আমি, সোঁফাল দুটা সমান। তো গতিকে 1 আৰু 2 পৰা আমি কি লিখিব পাৰো, 1 আৰু 2 পৰা আমি সোঁফাল দুটা সমান হলে বাওঁফাল দুটা সমান, ঠিক আছে। তাৰমানে Z1 বাৰ Z1 + Z2 বাৰ মানে কি হ'ব, Z1 বাৰ + Z2 বাৰ, ঠিক আছে। তো এইটো আমাৰ প্ৰমাণ কৰা হ'ল, ঠিক আছে। তো এতিয়া আমি নেক্সটটো আলোচনা কৰিম, চাই লোৱা। তো আমাক চাবা এতিয়া 2 নম্বৰটো কি উলিয়াব দিছে, 2 নম্বৰটো উলিয়াব দিছে বাৰ Z1 - Z2 ইজুগেল Z1 বাৰ - Z2 বাৰ, ঠিক আছে। তো মই ইয়াতে Z1 বাৰ আৰু Z2 বাৰ উলিয়াই দিছো, কাৰণ আমি বাদ দিলে সংযুগ্ম ললে সদায় আই কাল্পনিক অংশৰ আগৰ চিনটো সলনি হয়, ঠিক আছে। প্লাছ থাকলে মাইনাছ, মাইনাছ থাকলে প্লাছ, বাকী চব একে থাকব, ঠিক আছে। তো এইটো আমি এতিয়া চাবা, এতিয়া তোমালোকে এতিয়া চাবা, এতিয়া Z1 - Z2 টো আগতে উলিয়াই লোৱা, Z1 - Z2, ঠিক আছে। তো Z1 মানে ভ্যালুটো বহুৱাই দিয়া, Z1 মানে 2 + 3i মাইনাছ ব্ৰেকেট দিবা, Z2 মানে 1 - 2i। সাধাৰণতে মাইনাছ কৰিলে নেক্সট বাকীটো পিছতটো ব্ৰেকেটৰ ভিতৰত লিখবা লাগে, তেতিয়া আমাৰ কি হয়, তাৰমানে চিন সলনি হয়, মাইনাছে চিন সলনি কৰে, মাইনাছে প্লাছে মাইনাছ হ'ব, মাইনাছে মাইনাছে প্লাছ হ'ব, ঠিক আছে। তো এতিয়া চাবা 2 + 3i, এইটো মাইনাছে প্লাছে -1, মাইনাছে মাইনাছে প্লাছ 2i, ঠিক আছে। তো এইটো 2 জমা 1 ধাপ, তাৰমানে 1 জমা, 3টা আই জমা, 2টা আই জমা, তাৰমানে 5টা আই, ঠিক আছে। কি উলিয়াম, Z1 - Z2 বাৰ, তাৰমানে ইয়াৰ সংযুগ্ম উলিয়াম। তো সংযুগ্ম তোমালোকে জানা যে দুটা জটিল সংখ্যাৰ যোগফল বা বিয়োগফল পুনৰ এটা জটিল সংখ্যা, তো জটিল সংখ্যাই পালো, ঠিক আছে। তো a + ib কাৰণ আছে, তো জটিল সংখ্যাই হ'ব। তো ইয়াৰ সংযুগ্ম ললে কাল্পনিক অংশৰ আগৰ চিনটো সলনি হ'ব, তাৰমানে 1 - 5i হ'ব, ঠিক আছে। এইটো 1 নম্বৰ দিয়া। আৰু আগতে আমি Z1 বাৰ Z2 বাৰ উলিয়াই দিছো। তো এতিয়া চাবা Z1 বাৰ -Z2 বাৰ কবা, এতিয়া Z1 বাৰ -Z2 বাৰ কবা, ঠিক আছে। তো Z1 বাৰ মানে কি 2 - 3i, আৰু মাইনাছ Z2 বাৰ মানে 1 + 2i, ঠিক আছে। তো এতিয়া চাবা 2 - 3i, এইটো মাইনাছে প্লাছে -1, মাইনাছে প্লাছে -2i। তো এইটো কি হ'ব চাই লোৱা, 2 জমা 1 ধাৰ, 1 জমা 3টা আই ধাৰ, 2টা আই ধাৰ, তাৰমানে 5টা আই ধাৰ, এইটো 2 নম্বৰ দিয়া, ঠিক আছে। তো 1 আৰু 2 তোমালোকে সোঁফাল দুটা কি পালা, সমান পালা, 1 - 5i, 1 -
5 হয় ঠিক আছে তো 1 আৰু 2 পৰা তোমালোকে কি লিখিব পাৰা 1 from 1 and 2 1 আৰু 2 পৰা 1 আৰু 2 পৰা আমি কি পাম bar z1 minus z2 equal z1 bar minus z2 bar ঠিক আছে এটোৱে আমাৰ প্ৰমাণ নিশ্চয় বুজি পাইছা চাবা এতিয়া 3 নম্বৰটো দেখুৱাব দিছে z1 z2 bar সমান z1 bar into z2 bar না প্ৰথমতে এই দুটা পূৰণ কৰি লোৱা z1 into z2 চাই লোৱা z1 into z2 কিমান হ'ব 2 plus 3i into পূৰণ 1 minus 2i ঠিক আছে তো আমি পূৰণ কৰি দিয়া এটোৰ লগত এটো এইখিনি পূৰণ 1 minus 2i আৰু plus 3i দি এইখিনি পূৰণ 1 minus 2i পূৰণ নিশ্চয় বুজি পাইছা তো এটো কি হ'ব চাবা 2 1 গুণ 2 এটো প্লাস মাইনাস প্লাসে মাইনাসে মাইনাস 2 2 গুণ 4 4i এটো প্লাস 3i 1 গুণ 3i আৰু এটো প্লাসে মাইনাসে মাইনাস 3 2 গুণ 6i পূৰণ i স্কয়ার নিশ্চয় বুজি পাইছা মাইনাস 6i স্কয়ার হ'ব না তো এটো চাবা 2 মাইনাস 4 এটো চাবা 2 মাইনাস 3টা i জমা 4টা i ধাৰ এটা i ধাৰ হ'ব না আৰু এটো মাইনাস 6 আৰু i স্কয়ার মানে মাইনাস 1 তো কি হ'ব চাবা আমাৰ 2 মাইনাস i এটো মাইনাসে মাইনাসে প্লাস 6 গুণ 6 তাৰ মানে 6 2 8 মাইনাস i তো আমি z1 into z2 মানে কি পালো 8 মাইনাস i পালো গতিকে z বাল ললি মানে সংযুগ্ম ললি আমাৰ এটো কি হ'ব 8 প্লাস i হ'ব তাৰ মানে i ভাগৰ চিনটো সলনি হয় ঠিক আছে z1 z2 বাৰ মানে 8 প্লাস কি পালা i পালা তো আমি z1 বাৰ into z2 বাৰ লম z1 বাৰ into z2 বাৰ z1 মানে 2 plus 3i z1 বাৰ মানে 2 minus 3i হ'ব আৰু z2 বাৰ মানে 1 plus 2i তো এটো আগৰ নিচিনা পূৰণ কৰা 2 1 plus 2i minus 3i 1 plus 2i ঠিক আছে কলমৰ আছে হে হৈ গৈছে ঠিক আছে তো 2 1 গুণ 2 2 2 গুণ 4i 3i মাইনাসে প্লাসে মাইনাস 3i 1 গুণ 3i আৰু এটো মাইনাসে প্লাসে মাইনাস 3 2 গুণ 6i স্কয়ার তো এটো 2 প্লাস 4i জমা 3i ধাৰ i হ'ব না এটা জমা থাকব মাইনাস 6i স্কয়ার মানে মাইনাস 1 তো এটো কি হ'ব 2 প্লাস i এটো মাইনাসে মাইনাসে প্লাস 6 1 গুণ 6 তো 6 2 8 প্লাস i ঠিক আছে এটো 2 নম্বৰ দিয়া তো তোমালোকে একো ফালে 8 প্লাস i পাইছিলা 2 ফালে 8 প্লাস i এ পালা আৰু 2 পৰা আমি কি লিখিম চাবা 1 আৰু 2 পৰা আমি কি লিখবা পাবো z1 bar into z2 bar তাৰ মানে z1 bar into z2 bar এটোই হৈছে আমাৰ প্ৰমাণ ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা আমাক এটো দিছে bar z1 by z2 সমান bar z1 by bar z2 ঠিক আছে তো আমি প্ৰথমতে z1 by z2 টো উলিয়াই লম চাবা এতিয়া z1 by z2 z1 by z2 মানে উলিয়াই লোৱা z1 মানে কি 2 plus 3i না আৰু z2 মানে 1 minus 2i মই আগতে কৈছো যে a minus b আকাৰত থাকিলে a plus b পূৰণ দিবা তলত ওপৰত ঠিক আছে 1 minus 2i এতে a মানে 1 b মানে 2i ঠিক আছে তো এতে a plus b আৰু এটো 2 plus 3i হল না আৰু ওপৰতো দিবা লাগিব 1 plus 2i তাহলে কাটা কাটি গেলে পুনৰ আগৰ খেনে পাবা ঠিক আছে তো এটো কি হ'ব a minus b a plus b তাৰ মানে a স্কয়ার minus b স্কয়ার না আৰু এটো 2 1 গুণ 2 এটো 2 2 গুণ 4 4i এটো 3i 1 গুণ 3i চিন মাহা সব যোগ হ'ব এটো প্লাসে প্লাসে প্লাস 3 2 গুণ 6i স্কয়ার ঠিক আছে তো এতিয়া চাবা এটো কি হ'ব চাবা 1 দুটা পূৰণ কৰিলে 1 এ হয় মাইনাস 2 দুটা পূৰণ কৰিলে 4i দুটা পূৰণ কৰিলে i স্কয়ার ঠিক আছে তো এটো 2 এটো 4 3 7i আৰু এটো 6i স্কয়ার মানে -1 নিশ্চয় বুজি পাইছা 1 4 i স্কয়ার মানে -1 এটো এটো কি আছে চাবা 2 প্লাস 7i আৰু হেতু কি আছে প্লাসে মাইনাসে -6 1 গুণ 6 না তো এটো 1 এটো মাইনাসে মাইনাসে প্লাস 4 1 গুণ 4 হ'ব ঠিক আছে আৰু এটো কি হ'ব 2 জমা 6 ধাৰ তাৰ মানে 4 ধাৰ আৰু ইফালে প্লাস 7i তো এটো যদি আমি এই দুটা যোগ কৰি দিম 1 plus 4 5 এটো -4 plus 7i ঠিক আছে তো এটো আমি ভাঙি লিখিব পাবো কেনেকৈ লিখিব পাবো এটো সূত্র আছে a plus b by c তাৰ মানে a by c plus b by c ঠিক আছে তো এটো আমি লিখিম -4 by 5 plus 7i by 5 তুমি হন z1 by z2 মানে কি পালা -4 by 5 plus 7i by 5 ঠিক আছে তো এটা z1 by z2 বাৰ মানে কি পালা পাবা -4 by 5
এইবাৰ আই ভাগৰ চিনটো সলনি হ'ব তাৰমানে 7i মাইনাছ 7i বাই 5 হ'ব ঠিক আছে সংযুগ্ম ল'লে আই ভাগৰ চিনটো সলনি হয় তো এইটো তোমালোকে 1 বুলি মাৰ্ক কৰি থৈ দিয়া আৰু এতিয়া চাবা এতিয়া আমি কি ওলাম z1 বাৰ বাই z2 বাৰ ওলাম ঠিক আছে তো z1 বাৰ মানে ইয়াৰ আগৰ চিনটো সলনি হ'ব 2 মাইনাছ 3i হ'ব আৰু এইটো কি হ'ব 1 প্লাছ 2i হ'ব ঠিক আছে a প্লাছ b আকাৰত আছে এইবাৰ a মাইনাছ b পূৰণ দিয়া তো এইটো 1 প্লাছ 2i ইয়াতে 1 মাইনাছ 2i দিয়া ঠিক আছে আৰু ওপৰতো দিয়া 2 মাইনাছ 3i 1 মাইনাছ 2i ঠিক আছে তো এইটো চাবা তোমালোকে a প্লাছ b a মাইনাছ b আকাৰত আছে তো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ঠিক আছে আৰু আমি কি পাম এইটো 2 1 গুণ 2 এইটো 2 2 গুণ 4i ঠিক আছে 3i মাইনাছ 3i 1 গুণ মাইনাছ 3i আৰু এইটো মাইনাছে মাইনাছে প্লাছ 3 2 গুণ 6i স্কুৱেৰ তো চাবা এতিয়া কি পাম চাবা এইটো ইয়াৰ পৰা কণ্টিনিউ কৰা 1 স্কুৱেৰ মানে 1 মাইনাছ 2 দুটা পূৰণ কৰিলে 4i দুটা পূৰণ কৰিলে i স্কুৱেৰ ঠিক আছে এইবিলাক লাইন তলে তলে লিখি যাবা তোমালোকে মই এনেকৈ লিখি দিছোঁ এইটো লাইনৰ তলত এইটো লাইন লিখবা সমান চিন দি তাৰপিছত এইটো লাইন লিখবা তো চাবা 2 মাইনাছ এইটো 4i ধাপ 3i ধাপ তাৰমানে 7i ধাপ হ'ব না আৰু সেইটো 6i স্কুৱেৰ মানে মাইনাছ 1 লাইনৰ পৰা কণ্টিনিউ কৰা 1 মাইনাছ 4i স্কুৱেৰ মানে মাইনাছ 1 আৰু এইটো 2 মাইনাছ 7i এইটো প্লাছে মাইনাছে মাইনাছ 6 ঠিক আছে তো এইটো 1 1 মাইনাছে মাইনাছে প্লাছ 4 1 গুণ 4 2 জমা 6 ধাপ মাইনাছ 4 এইটো মাইনাছ 7i না তো এইটো কি হ'ব চাবা 1 প্লাছ 4 5 মাইনাছ 4 মাইনাছ 7i না এইটো যদি ভাঙি দিয়া কি হ'ব মাইনাছ 4 বাই 5 মাইনাছ 7i বাই 5 ঠিক আছে তো এইটো 2 নম্বৰ দিয়া বা একৰ সফালেও মাইনাছ 4 বাই 5 মাইনাছ 7i বাই 5 পালা 2 সফালেও মাইনাছ 4 বাই 5 মাইনাছ 7i বাই 5 পালা ঠিক আছে তো 1 আৰু 2 পৰা আমি কি লিখিব পাৰোঁ 1 আৰু 2 পৰা 1 আৰু 2 পৰা আমাৰ বাওঁফাল সফল দুটা সমান হ'লে বাওঁফাল দুটা কি হ'ব সমান হ'ব তো z1 বাই z2 হোল বাৰ ইজুগেল আমি কি পাম z1 বাৰ বাই z2 বাৰ ঠিক আছে তো এইকেইটা অংক আজি আমি কৰিলোঁ ইয়াৰ পিছত আমি পিছৰ অংককেইটা আলোচনা কৰিম তো ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা আৰু কমেণ্ট কৰিবা ঠিক আছে বাই বাই